ইফালে নিৰ্বাচনৰ প্ৰাক্ষণত শান্তি শৃংখলা বজাই ৰখাৰ লক্ষ্য গোৱালপাৰাৰ ৰাজপথত আৰক্ষী আৰু CRPFৰ টহল দুধনৈত দিনে নিশাই কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা শনিবাৰে দিনৰ ভাগত দেখা গ'ল এই পৰিৱেশ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলতো চলিছে তালাচী নদীপথৰ চাল চলনতো চকু ৰাখিছে আৰক্ষীয়ে যিহেতু নিৰ্বাচন আহি আছে যিসমূহ স্পৰ্শকাতৰ অঞ্চল য'ত চোৰাংচোৱাই বা চোৰাংচোৱা সংস্থাসমূহে যিবিলাক অঞ্চল স্পৰ্শকাতৰ বুলি খবৰ দিছে গৃহ বিভাগক আৰু গৃহ বিভাগে সেইমতে ব্যৱস্থা লৈছে আৰু এইদৰে দেখা গৈছে আৰক্ষী CISF আৰু লগতে ঠায়ে ঠায়ে CRPF এইদৰেই তেওঁলোকে টহল দিছে আমি দেখুৱাইছোঁ এই দৃশ্য গোৱালপাৰাৰ মেঘালয় সীমান্তৱৰ্তী আৰু নদীৰ কাষৰীয়া অঞ্চলসমূহত এইদৰেই টহল দিছে আৰক্ষীয়ে আমাৰ আজি আপুনি দেখিছে আমি ইয়াত এটা ৰুট মাৰ্চ আমি কৰিছোঁ আৰু বিভিন্ন ঠাইত আমাৰ হৈ আছে এটা সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমাৰ এই ৰুট মাৰ্চটো কৰা হৈছে এটা পিচফুল এটমছফিয়াৰ যাতে ইলেকশ্যনটো কণ্ডাক্ট কৰিব পাৰি তাৰ পৰিপ্ৰেক্ষিতত আমি বিভিন্ন পদক্ষেপ লৈছোঁ তাৰে ভিতৰত ৰুট মাৰ্চ পেট্ৰলিং চেকিং অন্যান্য এক্টিভিটিবিলাক আমাৰ কৰি থকা হৈছে যাতে আমি ফ্ৰী ফেয়াৰ পিচফুল ইলেকশ্যন কণ্ডাক্ট কৰিব পাৰোঁ মানে পৰিৱেশ শান্তিপূৰ্ণ যাতে শান্তিপূৰ্ণ পৰিৱেশ অটুট থাকে তাৰ কাৰণে যিখিনি পদক্ষেপ আমি ল'ব লাগে গোটেইখিনি আমি লৈ আছোঁ আৰু আমি যথেষ্টখিনি আৰক্ষী মোতায়েন কৰা হৈছে যিমানখিনি আৰক্ষী আমি বিচাৰিছোঁ গোটেইখিনি পাইছোঁ আৰু আমি সষ্টম হৈ আছোঁ আৰু গোৱালপাৰা জিলাত আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচন আমি অনুষ্ঠিত কৰিব পাৰিম আমি আশা কৰিছোঁ আৰু বিভিন্ন ইফালে নিৰ্বাচনৰ প্ৰাক্ষণত শান্তি শৃংখলা বজাই ৰখাৰ লক্ষ্য গোৱালপাৰাৰ ৰাজপথত আৰক্ষী আৰু CRPFৰ টহল দুধনৈত দিনে নিশাই কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা শনিবাৰে দিনৰ ভাগত দেখা গ'ল এই পৰিৱেশ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলতো চলিছে তালাচী নদীপথৰ চাল চলনতো চকু ৰাখিছে আৰক্ষীয়ে যিহেতু নিৰ্বাচন আহি আছে যিসমূহ স্পৰ্শকাতৰ অঞ্চল য'ত চোৰাংচোৱাই বা চোৰাংচোৱা সংস্থাসমূহে যিবিলাক অঞ্চল স্পৰ্শকাতৰ বুলি খবৰ দিছে গৃহ বিভাগক আৰু গৃহ বিভাগে সেইমতে ব্যৱস্থা লৈছে আৰু এইদৰে দেখা গৈছে আৰক্ষী CISF আৰু লগতে ঠায়ে ঠায়ে CRPF এইদৰেই তেওঁলোকে টহল দিছে আমি দেখুৱাইছোঁ এই দৃশ্য গোৱালপাৰাৰ মেঘালয় সীমান্তৱৰ্তী আৰু নদীৰ কাষৰীয়া অঞ্চলসমূহত এইদৰেই টহল দিছে আৰক্ষীয়ে আমাৰ আজি আপুনি দেখিছে আমি ইয়াত এটা ৰুট মাৰ্চ আমি কৰিছোঁ আৰু বিভিন্ন ঠাইত আমাৰ হৈ আছে এটা সুস্থ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমাৰ এই ৰুট মাৰ্চটো কৰা হৈছে এটা পিচফুল এটমছফিয়াৰ যাতে ইলেকশ্যনটো কণ্ডাক্ট কৰিব পাৰি তাৰ পৰিপ্ৰেক্ষিতত আমি বিভিন্ন পদক্ষেপ লৈছোঁ তাৰে ভিতৰত ৰুট মাৰ্চ পেট্ৰলিং চেকিং অন্যান্য এক্টিভিটিবিলাক আমাৰ কৰি থকা হৈছে যাতে আমি ফ্ৰী ফেয়াৰ পিচফুল ইলেকশ্যন কণ্ডাক্ট কৰিব পাৰোঁ মানে পৰিৱেশ শান্তিপূৰ্ণ যাতে শান্তিপূৰ্ণ পৰিৱেশ অটুট থাকে তাৰ কাৰণে যিখিনি পদক্ষেপ আমি ল'ব লাগে গোটেইখিনি আমি লৈ আছোঁ আৰু আমি যথেষ্টখিনি আৰক্ষী মোতায়েন কৰা হৈছে যিমানখিনি আৰক্ষী আমি বিচাৰিছোঁ গোটেইখিনি পাইছোঁ আৰু আমি সষ্টম হৈ আছোঁ আৰু গোৱালপাৰা জিলাত আমি শান্তিপূৰ্ণভাৱে নিৰ্বাচন আমি অনুষ্ঠিত কৰিব পাৰিম আমি আশা কৰিছোঁ আৰু বিভিন্ন